নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু শুভ আবেলি। আজি ভিডিঅ'টো দোকানৰ পৰা আৰম্ভ কৰিলোঁ। দিনটো দোকানলৈ অহাৰ পৰাই নন ষ্টপ অনলাইনৰ কাম কৰি আছিলোঁ আজি, আৰু কৰি জাষ্ট শেষ হৈছে আৰু ভোকো লাগিছে। গতিকে ভাত খোৱা আজি বহুত লেট হৈ গ'ল। গতিকে ঘৰলৈ যাওঁ, মায়েনো কি বনাই থৈছে চাওঁগৈ আৰু ভাতকেইটা খাই লওঁগৈ। আজি মায়ে বিশেষ এটা স্পেচিয়েল বস্তু থৈ দিছে ভাতৰ সৈতে খাবলৈ, আৰু এইফালে দালি বনাই থৈছে ৰঙালাও দি পেলাই। আৰু ৰঙালাও দি পেলাই দালি খায়নে আপোনালোকে? আৰু এইটো চাওকচোন স্পেচিয়েল বস্তুটো, মানে লেটা, যিটো মই মুগাৰ কথা কৈ আছিলোঁ, ৰিচেণ্ট যে ভিডিঅ' আপলোড কৰিছিলোঁ মুগা চুমনিৰ কথা, আৰু সেই লেটাটো আছে আজি স্পেচিয়েল। মানে সেইটো লেটাৰ কথাই কৈছিলোঁ আপোনালোকক। আৰু লেটাটো অৱশ্যে সৰহকৈ যেতিয়া হয় তেতিয়া ফালি ধুনীয়াকৈ পিঁয়াজ জলকীয়া দি পেলাই ভাজি খাবলৈ আৰু বেছি ভাল লাগে। কিন্তু আজি মায়ে নাভাজিলে, এনেকৈয়ে থৈ দিছে, 10টামান থৈ দিছে এনেকৈ প্লেটতে। আৰু এনেকৈও খাব পাৰি, আমি এনেকৈও খাওঁ, কিন্তু ভাজি খালে অলপ বেছি ভাল লাগে আৰু। কিন্তু সময় চাগে নহ'ল, নাভাজিলে আৰু এয়া দেখিছে নহয়, এনেকৈয়ে খাইছোঁ। আৰু এইটো একচুৱেলি বইল হৈ আছে, মানে মুগাটো যেতিয়া সূতা কাটে তেতিয়া সেই মুগাটো মানে বইল কৰি দি লয়, সিজাই লয়তো। গতিকে ভিতৰত মুগাটো ধুনীয়াকৈ বইল হৈ থাকে, আৰু ধুনীয়াকৈ ধুই লৈ আৰু ভাতৰ সৈতে ধুনীয়াকৈ খাব পাৰি। আৰু লগতে ব্ৰইলাৰ মাংস ফ্ৰাই কৰি থৈছিলে, আৰু ঘৰতে আমাৰ দাংবডি একদম খাব নোৱাৰা হৈ আছে এভেইলেবল, আৰু কিবাকিবি বুট চুট দি পেলাই এনেকৈ ভাজি বনাই থৈছে, আৰু দালি। গতিকে ভাতকেইটা ধুনীয়াকৈ তৃপ্তিৰে খাই লওঁ। অৱশ্যে দিনটো কাম কৰি আহি পেলাই ঘৰত এনেকৈ ভাতকেইটা খাওঁ, আহি ভাল লাগে। আৰু ঘৰত অৱশ্যে ভাত ঢাকিহে থৈছে দেই, ঘৰত মানুহো নাই কোনো, অকলে নিজে লৈ পেলাই উলিয়াই খাব লগা হৈছে। আৰু সকলোৱে কামে থাকে, কেতিয়াবা বৰ দিগদাৰ হৈ যায় মোৰ কাৰণে। বাৰু যে কি নহওক, আৰু আজি ভাত খোৱা ভিডিঅ'টো আচলতে এইকাৰণে মই আপলোড কৰিলোঁ। কিছুমান কথা মানে শুনিলে মানে কি ক'ম, মানে হাঁহিম নে নাচিম নে কান্দিম তেনেকুৱা লাগে। আৰু গতিকে মই খাবলৈ মন গ'ল মানে আচলতে, গতিকে সেইকাৰণে খাইছোঁ। মানে খোৱাবিলাকতো আমাৰ হজম হৈ যায় ন। গতিকে কেতিয়াও মই ভাবোঁ যে বোকা ছটিয়াই কাৰোবাৰ গাত বোকা ছটিয়াই থাকি একো লাভ নাই, তৰ্ক কৰি একো লাভ নাই। কিবা যদি কৰিবলৈ আছে ভালকৈ কৰিব লাগে, এনেই পাছত লাগি থাকি আচলতে লাভ নাই বুলি ভাবোঁ মই। আৰু অযুক্তিকৰ কিছুমান কথা কৈ পেলাই মানে ভিডিঅ' আপলোড কৰা মানুহ মই নহয়। গতিকে অযুক্তিকৰ কথা কিছুমান মোৰ সহ্য নহয়। গতিকে সেইকাৰণে কিছুমান বিশেষ মানুহৰ লগত কিছুমান কথাত মানে তৰ্ক কৰি লাগি, ছ'চিয়েল মিডিয়াটো এনেকুৱা বস্তু নহয় যে সকলোকে মানে মাজা কৰাবলৈ দি থাকিম, কিবা কৰিবলৈ দি থাকিম। গতিকে সেই তেনেকুৱা চেপ্টাৰৰ পৰা আঁতৰি নিজক কৰি সময়লৈ ৱেইট কৰিছোঁ, আৰু সময়ত দেখাই দিম। চেলেঞ্জ ময়ো কৰিব পাৰোঁ, আৰু চেলেঞ্জেই কৰিছোঁ বুলি ধৰক। সময়ত মই কিছুমান কাম কৰি আৰু নিজৰ পৰিচয় দিম, মই নিজে দাঙি ধৰিম, দেখাই দিম। গতিকে তেতিয়াই সকলোৱে গম পাব যে মই কি। চ' ফাইনেলি থুলমূলকৈ কেইটামান কথা ক'লোঁ আপোনালোকক, আৰু ভাতকেইটা খালোঁ ধুনীয়াকৈ পেট ভৰাই, আৰু এতিয়া পুনৰ দোকানলৈ যাওঁ। ভাতকেইটা খাই দোকান আহি পালোঁ, আৰু যিহেতু মোৰ দোকানখন বৰ দূৰত নহয়, ঘৰৰ পৰা ওচৰতে হয়, গতিকে বেছি টাইম নালাগে। আৰু দোকানত আহিলোঁ, এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ কেইদিনমান আগত, পাৰ্চেলটো আহি পালে। আৰু পাৰ্চেলটো মই আপোনালোকক দেখাওঁ কি অৰ্ডাৰ কৰিছিলোঁ, কাৰণ পাৰ্চেলটো মই এইকাৰণে দেখাব লৈছোঁ, আৰু এই বস্তুটোৰ পৰা মই আপোনালোকৰ কিবা এটা উপকৃত হ'ব বুলি ভাবোঁ। চ' পাৰ্চেলটো দেখাইছোঁ কি অৰ্ডাৰ কৰিছিলোঁ। মই অৰ্ডাৰ কৰিছিলোঁ কেইটামান ফুল ৰোৱা টাব। আচলতে কিছুদিন আগত মই মিছ'ৰ পৰা এই টাবখিনি অৰ্ডাৰ কৰিছিলোঁ। ইয়াতে 5টা টাব আছে, একদম কম দামত আছিলে, 150 টকাত মই অৰ্ডাৰ কৰিছিলোঁ। আৰু ইম্পৰ্টেণ্ট কথা হ'ল কি, এইকেইটা ইনডোৰ টাব হয়, লগত মানে ইয়াৰ তলত প্লেট আছে। প্লেটটো এক্সট্ৰাকৈ ল'ব নালাগে, মই দেখাই দিছোঁ ৰ'ব। এই ভিতৰত প্লেটখিনি সোমাই আছে, এইখিনি হ'ল প্লেট। আৰু মিছ'ত অৰ্ডাৰ কৰিছিলোঁ 150 টকাত। তাৰপিছত চালোঁ যে ইমান ধুনীয়া আৰু একদম কমফৰ্টেবল, ডাঙৰো আছে যথেষ্ট। গতিকে ভাবিলোঁ যে আৰু অৰ্ডাৰ দি দিওঁ। তাৰপিছত আকৌ একেটা লিংকতে চালোঁ, তেতিয়া দামটো বাঢ়ি গ'ল, 300, 350, 400 হৈ গ'ল। সেইকাৰণে মই অৰ্ডাৰ নকৰিলোঁ। আৰু কেইদিনমান আগত চাওঁতে দেখিলোঁ যে তাতকৈ আৰু বেছি কমি আছে, 130 টকা হৈ আছে। তাৰপিছত কাৰ্ড পে'মেণ্ট কৰি যেতিয়া দিলোঁ, 126 টকাত 5টা টাব আহি গ'ল মোৰ এতিয়া। গতিকে কাৰোবাক লাগিলে ক'ব, ইনবক্সত মই লিংকটো দি দিম।